খিনি এতিয়া আমি শিৱসাগৰ জিলালৈ পঠাম, যিহেতু তাত বানৰ যথেষ্ট প্ৰভাৱ পৰিছে আৰু তাত অলপ আমি জনামতে তাত আপোনাৰ নাৱৰ প্ৰয়োজন হৈছে। সেইকাৰণে মাজুলী জিলাৰ পৰা আমি বিশেষকৈ শালমৰা অঞ্চলৰ পৰা প্ৰায় 20খন নাও বৰ্তমান আমি পঠাবলৈ সাজু কৰিম। ৰাইজে স্ব ইচ্ছাৰে তেওঁলোকে দিছে, তেওঁলোকে নিজেই আহি পেলাই জনাইছে যে আমাৰ নাওকেইখন লৈ যাওক। তেওঁলোকে বহুতখিনি আমাক সহায় কৰিছে আৰু জিলা প্ৰশাসনৰ ইয়াত বহুতখিনি সহায় সহযোগিতা আছে। এতিয়া আমি 20খন নাও অলৰেডি উঠুৱাইছোঁ। এই 20খন নাও শিৱসাগৰ ডিষ্ট্ৰিক্টে যাব পাইছে। তাৰপিছত বৰ্তমান মাজুলী জিলা প্ৰশাসনৰ সহযোগতে গোটেই আইডিয়াটো মানে লৈছে আৰু জিলা প্ৰশাসনে যে ইয়াৰ পৰাও আমি উদ্ধাৰ কাৰ্যসূচীৰ কাৰণে বা তাত যাৱতীয় যিখিনি সমস্যা হোৱাৰ ক্ষেত্ৰত নাৱৰ প্ৰয়োজন হয়, গতিকে সেইকাৰণে জিলা প্ৰশাসনে ক'লে শালমৰাৰ পৰা যে 20খন হয়, 50খন হয়, 30 যিমান নাও হয়, গতিকে নিয়াৰ ব্যৱস্থা কৰা হ'ল। গতিকে বৰ্তমান আমি 20খন নাও উঠাইছোঁ আৰু যদি প্ৰয়োজন হয় আমি দিয়াৰ মানে গাঁওবাসীয়ে সহায় কৰিব মানে দিয়ে। গোটেই শালমৰা, গোটেই যিমান নাও আছে চব শালমৰা, চব নতুন নাও একদম। এইবছৰ পানীৰ কাৰণে বনাইছিলে, কিন্তু পানী আমাৰ এতিয়া বৰ্তমান পানী হোৱা নাই কাৰণে ব্যৱহাৰ হোৱা নাছিলে। বৰ্তমান শিৱসাগৰতে ব্যৱহাৰ হ'ব বৰ্তমান যিখিনি নাও গৈছে। কালি শিৱসাগৰৰ পৰা আমাক জনোৱা গ'ল যে তেওঁলোকৰ যিহেতু বানৰ পৰিস্থিতি বহুত বেয়া হৈছে, গতিকে তেওঁলোকক নাৱৰ প্ৰয়োজন। তেতিয়া আমি ৰাতি 1টামান বজাত শালমৰাবাসী ৰাইজকে সহায়ৰ কাৰণে মানে হেল্পৰ কাৰণে ক'লোঁ। তেওঁলোকে স্পণ্টেনিয়াছলি স্বতঃস্ফূৰ্তভাৱে গোটেইখিনি মানুহ আহিলে আৰু তেওঁলোকৰ যিমানখিনি নাও দিব পৰা আছিলে, বৰ্তমান 20খন নাও দিয়া গৈছে। 20খন নাও তেওঁলোকে শিৱসাগৰলৈ দিবলৈ ৰেডি হৈছে আৰু তেওঁলোকে নিজেই গোটেইখিনি শ্ৰমদানো কৰিছে আৰু সকলো কাম তেওঁলোকে নিজে কৰি পেলাই নিজৰ নাও। আৰু তাতোতকৈও ডাঙৰ কথা যে গোটেইখিনি নতুন নাও তেওঁলোকে বেচিবলৈ বা কিবা এনেকুৱা কৰিবলৈ বনাই থৈছিলে, কিন্তু তেওঁলোকে প্ৰফিট লছৰ কথা নাভাবি পেলাই সেই নাওখিনি দি পঠিয়াইছে এতিয়া। হয়, মাজুলীবাসীৰ লগতে আমাৰ শালমৰাবাসী ৰাইজে দেখুৱাই নিদৰ্শন এটা দেখাইছে যে আমি বিপদৰ সময়ত কেনেকৈ আনক সহায় কৰিব পাৰোঁ, আনৰ কাষত থিয় হ'ব পাৰোঁ। নিজৰ সাধ্য অনুসাৰে তেওঁলোকে নিজৰ বাকী আমাৰ শিৱসাগৰবাসী ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ সেই বিষয়ে আমাৰ মাজুলীবাসী ৰাইজে লগতে শালমৰাবাসী ৰাইজে যথেষ্ট চেষ্টা কৰিছে। আজি ৰাতিপুৱাৰ পৰা তেওঁলোকে লাগি আছে। কালি গধূলি ৰাতি যেতিয়া খবৰটো দিয়া হৈছে, তাৰ পিছৰ পৰা আজি ৰাতিপুৱাৰ পৰা এইখিনি সময় এতিয়া 20খন নাও তেওঁলোকে মানে যোগাৰ কৰিছে আৰু আমি আজি মানে ভাবিছোঁ যে গধূলিলৈকে সেইখিনি নাও শিৱসাগৰবাসী ৰাইজে ইয়াৰ সহায় লাভ কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।